নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিম ক্লাছ 10ৰ গণিতৰ 8.3 অংক কেইটা চোৱাচোন 6 নম্বৰটো কি দিছে 6 একটো চোৱা এ বি আৰু চি কোণ কেইটা এ বি চি ত্ৰিভুজৰ অন্তঃকোণ তেন্তে দেখুৱা যে sin b + c/2 = cos a/2 এইটো আমাৰ প্ৰমাণ কৰিব দিছে সো আমি কেনেকৈ সমাধান কৰো এইটো এতিয়া আছে কি লিখি ললো দিয়া আছে এ বি চি ত্ৰিভুজৰ অন্তঃকোণ কেইটা এ বি আৰু চি এতেকে এ বি আৰু চি এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ব্ৰেকেটত লিখিবা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল এতিয়া চোৱা এইটো সাইডত কি আছে আমাৰ প্লাস এইটো সাইডত গুছি গলে কি হ'ব এইটো মাইনাস হ'ব 80 মাইনাস a এতিয়া আমি উভয় পক্ষক মানে দুইটা সাইডক 2 ৰে হৰণ কৰো b কো 2 ৰে হৰণ প্লাস c को 2 रे हरण इक्वल 180 को কি 2 रे माइनस a/2 2 रे ব্যাকেটত কি লিখিবা দুই পক্ষক 2 ৰে হৰণ কৰি পাও দুই পক্ষক 2 ৰে হৰণ কৰি পাও এটুত চোৱা কি হ'ব এ তলত কি আছে এ তলটো 2 এ তলটো 2 আহিব আৰু ওপৰখিনি সেম মানে লহাগুলোতে দুইটা সেম আছে কেন সেম হ'ব আৰু ওপৰখিনি সেম হ'ব ইকুৱেল এতিয়া আমি 180 ক যদি 2 ৰে ভাগ কৰো কিমান হয় 90 মাইনাস a/2 এখিনিলৈকে বুজিছা না নাই তোমালোকে তোমালোকে যদি মোৰ ভিডিও কেইটা চাই অংক কেইটা চাই বুজি পোৱা তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে লাইক শেয়াৰ কমেন্ট মাৰি দিবা এতিয়া আমি দুই পক্ষক সাইনেৰে পূৰণ কৰিম কিৰে সাইনেৰে পূৰণ কৰিম সাইন দুই পক্ষক আমি কিৰে পূৰণ কৰিছো সাইনেৰে এইটো সাইডটো সাইনেৰে পূৰণ এইটো সাইড মানে সাইন b + c/2 sin 90 - a/2 ব্ৰেকেটত লিখি দিবা দুই পক্ষক সাইনেৰে পূৰণ কৰি পাম এতিয়া চোৱা sin 90 কি আছিল sin 90 থিটা ইকুৱেল cos থিটা আছিল cos থিটা থিটা ঠাইত কি আছে আমাৰ a/2 মানে a/2 এতিয়া আমাৰ প্ৰমাণ কি কৰিব দিছে চোৱা আমাক প্ৰমাণ কৰিছিল sin b + c/2 = cos a/2 সেম আমাৰ এটোই ওলাইছে তাৰ মানে আমাৰ প্ৰমাণিত হল সেম একে ধৰণে দিয়া আছে abc ত্ৰিভুজৰ অন্তঃকোণ কেইটা abc আৰু প্ৰমাণ কৰা যে tan b/2 = cot a/2 আমি লিখি ললো দিয়া আছে abc ত্ৰিভুজৰ অন্তঃকোণ কেইটা a b আৰু c এতেকে ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান আমাৰ 180 = 180 এতিয়া চোৱা আমাৰ এইটো সাইডত কি আছে প্লাস এইটো সাইডত গুছি গলে কি হ'ব মাইনাস 180 মাইনাস a হ'ব এতিয়া আমি দুই পক্ষক 2 ৰে ভাগ কৰো b + c 2 ৰে ভাগ ইকুৱেল গোটেইখিনিকো ভাগ কৰিব পাৰো বা 180 ভাগ 2 a/2 এক্সট্ৰা ভাগ কৰিলো কি কথা এতিয়া এটো সেমি থাকিব b + c/2 ইকুৱেল 180 ক যদি আমি 2 ৰে ভাগ কৰো কি হ'ব 90 আৰু ইয়াত থাকিব a/2 আমি কি পালো b + c/2 = 90 - a/2 এতিয়া আমি দুই পক্ষক কিৰে পূৰণ কৰিম 10 ৰে এতিয়া এইটো সাইডটো 10 পূৰণ হ'ব এইটো সাইডটো 10 পূৰণ হ'ব 10 b + c/2 = 10 90 - a/2 এতিয়া চোৱা 10 90 - থিটা কি আছিল আমাৰ cot থিটা আছিল কি আছিল cot থিটা থিটা ঠাইত কি আছে আমাৰ a/2 আমাৰ এইখিনি প্ৰমাণ কৰিব আছিল মানে প্ৰমাণিত হল লিখি দিবা 7 নম্বৰটো কি দিছে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰীক 0 আৰু 45 ৰ মাজৰ কোণ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা তাৰ মানে ইয়াত কি দি আছে আমাৰ 67 এটুক চেঞ্জ কৰি কিমান 0 আৰু 45 ৰ মাজত ল'ব লাগে আৰু 75 কো 0 আৰু 45 ৰ মাজত আমি চোৱা 90 ৰ পৰা কিমান মাইনাস কৰিলে 67 পাও 23 90 ৰ পৰা যদি 23 মাইনাস কৰি দিও কিমান পাম 67 আৰু 90 ৰ পৰা কিমান 15 মানে এই দুটাই লিখিম চোৱা কেনেকৈ কি দি আছে sin 67 plus cos 75 এতিয়া আমি 67 ৰ ঠাইত কি লিখিব পাৰো sin 90 minus 23 কাৰণ 90 ৰ পৰা 23 বাদ দিলে কিমান পাম 67 plus cos 90 minus 15 কাৰণ 90 ৰ পৰা যদি আমি 15 বাদ দিও কিমান থাকে আমাৰ 75 এতিয়া ফৰ্মুলা দুটা সাইডত লিখিছো তোমালোকে একেবাৰে সাইডত লিখিবা মোৰ ঠাই নাই কাৰণ সাইডত এনেকৈ লিখিছো sin 90 minus থিটা মানে কি cos থিটা এতিয়া চোৱা sin 90 minus থিটা কি হ'ব আমাৰ cos থিটা ঠাইত কি আছে আমাৰ 23 আহিব মাজত কি আছে প্লাস cos 90 minus থিটা cos 90 minus থিটা কি আছে sin থিটা ঠাইত কি আহিব আমাৰ 15 ডিগ্ৰী এটোৰ এনসার এইখিনি বুজি পাইছে না নাই তোমালোকে
7 নম্বৰ কি দি আছে যদি আঁতৰে যদি sec 5 থিটা ইকুৱেল cosec থিটা মাইনাছ 36 তেন্তে সূক্ষ্ম কোণ থিটা এটা সূক্ষ্ম কোণ তেন্তে থিটাৰ মান ওলোৱা এইটো একেবাৰে সহজ আগৰ ভিডিঅ'ত কৰাই আছে এইটো আৰু তোমালোকে মোৰ ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰো কৰিবা নতুন ভিডিঅ'বিলাক চাবা দেই এতিয়া আঁতৰৰ 1 নম্বৰটো চোৱা কি দি আছে sec 5 থিটা ইকুৱেল cosec থিটা মাইনাছ 36 এইটো আমি লিখি লওঁ এতিয়া আমি লিখি ললো দিয়া আছে sec 5 থিটা ইকুৱেল cosec থিটা মাইনাছ 36 এতিয়া সো sec থিটা ফৰ্মুলা কি জানো আমি sec থিটা ইকুৱেল cosec 90 মাইনাছ থিটা এটা আহিব cosec 90 মাইনাছ থিটা এটা থিটা ঠাইত কি আছে এটা 5 থিটা এটা আহিব আমাৰ 5 থিটা ইকুৱেল cosec থিটা মাইনাছ 36 টো সেমই থাকিব এটা সো cosec কি হৈ যাব আমাৰ কেনসেল কি থাকি আছে 90 মাইনাছ 5 থিটা ইকুৱেল থিটা মাইনাছ 36 এতিয়া আমি থিটা খিনি একেলগ কৰি দিও সংখ্যা খিনি একেলগত কৰি দিও এটো এতিয়া সো এটো সাইডত কি আছে মাইনাছ 5 থিটা এটো সাইডত কি আছে থিটা তো প্লাসত এটো সাইডত আহিলে কি হ'ব আমাৰ মাইনাছৰ ইকুৱেল 36 এটো সাইডত কি আছে মাইনাছ প্লাস এটো সাইডত গলে মাইনাছ এটা মাইনাছ 5 থিটা আছে আৰু এটা থিটা কেটা থিটা হ'ব মাইনাছ 6 টা ইকুৱেল মাইনাছ 36 আৰু মাইনাছ 90 কিমান হ'ব মাইনাছ 126 ডিগ্ৰী গুটেখিনি ডিগ্ৰী আছে কিন্তু দেই এতিয়া সোৱাস মাইনাছ 6 টু কি থিটা লগত পূৰণ হৈ আছে হেতু সাইডত গলে কি হ'ব আমাৰ হৰণ হ'ব তে মাইনাছ মাইনাছ কি আমাৰ কেনসেল 6 বাৰত কেবাৰ দুই বাৰ শর্ট এবাৰ থিটা মানে আমি কিমান পালো 21 কি লিখি দিবা 21 ডিগ্ৰী এতিয়া নিৰ্ণয় থিটা ইকুৱেল 21 ডিগ্ৰী সোৱা দুই নম্বৰটো কি দিছে sin a ইকুৱেল cosec 33 এ গ্ৰেটাৰ দেন তে এৰ মান ওলোৱা এটা আমি যেটো দিয়া আছে এটো লিখিলো sin a ইকুৱেল cos 33 টো লিখিলো এতিয়া দিয়া আছে sin a ইকুৱেল cos 33 ডিগ্ৰী টো লিখি ললো আমি sin থিটাৰ ফৰ্মুলা কি জানো cos 90 মাইনাছ থিটা তে sin ৰ ঠাইত কি আহিব cos 90 মাইনাছ থিটা ঠাইত কি আছে আমাৰ এ আহিব ইকুৱেল cos 33 ডিগ্ৰী তে সো cos আমাৰ কি কেনসেল কি থাকিব ইয়াত 90 মাইনাছ a ইকুৱেল 33 আমাৰ 92 এটো সাইডত কি আছে প্লাস এটো সাইডত গলে কি হ'ব মাইনাছ 33 মাইনাছ 90 এতিয়া মাইনাছ 90 পৰা 33 গুছি গলো কিমান থাকে আমাৰ মাইনাছ 57 মাইনাছ মাইনাছ কেনসেল a ইকুৱেল কিমান পালো আমি 57 ডিগ্ৰী এ কিমান পালো 57 ডিগ্ৰী নিৰ্ণয় a ইকুৱেল 57 ডিগ্ৰী সত 3 নম্বৰটো কি আছে sin 2a ইকুৱেল cos a plus 15 ডিগ্ৰী যত 2a গ্ৰেটাৰ দেন ইকুৱেল 90 তেন্তে ইয়াৰ মান ওলোৱা এতিয়া কি দি আছে সয় এটো আমি লিখিলো sin 2a ইকুৱেল cos a plus 15 টো লিখিলো এতিয়া দিয়া আছে sin 2a ইকুৱেল cos a plus 15 আমি চাই লিখিলো এতিয়া আমি sin ৰ এটা ফৰ্মুলা জানো sin থিটা ইকুৱেল কি cos 90 মাইনাছ থিটা এতিয়া sin ৰ ঠাইত আমি কি লিখিম cos 90 মাইনাছ থিটা এটা থিটা ঠাইত কি আছে আমাৰ 2a এটা আহিব 2a ইকুৱেল cos a plus 15 ডিগ্ৰী এটা সো cos আমাৰ কি হৈ যাব কেনসেল থাকি আছে কি 90 মাইনাছ 2a ইকুৱেল a plus 15 ডিগ্ৰী এতিয়া আমি সংখ্যাখিনি এটা সাইডত কৰি দিও আৰু এখিনি এটা সাইডত কৰি দিও এটা থাকিব 2a এটো সাইডত কি আছে প্লাস এটো সাইডত আহিলে মাইনাছ a এতিয়া সৰি 15 ডিগ্ৰী এটো সাইডত কি প্লাস 19 এটো সাইডত গলে মাইনাছ 19 তে সো এক এটা আছে ইয়াতে তিনিটাই আছে মাইনাছ দুটাই মাইনাছ এটা এই তিনটাই হল আৰু সো 90 ৰ পৰা 15 গুছি গলে কি মান আমাৰ 75 মাইনাছ 75 মাইনাছ টু ডাঙৰ আছে কিয়নো এতিয়া মাইনাছ 3 টো এৰ লগত কি হৈ আছে আমাৰ পূৰণ হেতু সাইডত গলে কি হ'ব আমাৰ হৰণ এতিয়া সোৱা মাইনাছ 3 টো এৰ লগত কি আছে আমাৰ পূৰণ হৈ আছে হেতু সাইডত গলে কি হ'ব মাইনাছ 3 টো হৰণ মাইনাছ মাইনাছ কেনসেল 3 হাতত কেবাৰ যায় দুবাৰ বাকি থাকে কিমান 1 5 ৰ আগত ধৰিলে 15 15ত কেবাৰ যায় 5 বাৰ মানে এক কিমান পালো আমি 25 এতেকে নিৰ্ণয় a ইকুৱেল 25 ডিগ্ৰী আটৰ সাইডটো কি দি আছে যদি sin 3x 10 ইকুৱেল cos x 24 তেন্তে x ৰ মান ওলোৱা সো এত কি দি আছে sin 3x 10 ইকুৱেল cos x 24 এইখিনি আমি আগতে লিখিলো দিয়া আছে sin 3x 10 ইকুৱেল cos x 24 আমি লিখি ললো এতিয়া সো এটা ফৰ্মুলা আছে sin থিটা ফৰ্মুলা কি cos 90 মাইনাছ থিটা sin ৰ ঠাইত কি আহিব cos
তাৰপিছত আহিব 90 মাইনাছ এইটো সেকেন্ড ব্ৰেকেট হ'ব সো ফৰ্মুলাত কি আছে cos 90 minus theta চোৱাচোন থিটা ঠাইত কি আছে 3x plus 10 মানে থিটা ঠাইত আমাৰ আহিব 3x plus 10 তে সেকেন্ড ব্ৰেকেট ক্লোজ ইকুৱেল cos x plus 24 এতিয়া চোৱা cos আৰু cos কি হৈ যাব আমাৰ কেনসেল ইয়াতে কি থাকিব 90 ইয়াতে মাইনাস তো দুইটা পদৰ লগতো আছে 3x ৰ লগতো আছে 10 ৰ লগতো আছে প্লাস মাইনাস কি হ'ব -3x প্লাস মাইনাস -10 ইকুৱেল x plus 24 এতিয়া চোৱা ইয়াত কি আছে +19 আৰু ইয়াতে কি -10 19 ৰ পৰা 10 গুছি গলে কিমান থাকে আমাৰ 80 to এইটো সাইডত কি প্লাস এইটো সাইডত গলে কি হ'ব মাইনাস এতিয়া চোৱা এইটো সাইডত কি আছে আমাৰ +x এইটো সাইডত আহিলে -x আৰু ইয়াত যে 82 আছে এইটো কিহত আছে প্লাসত এইটো সাইডত গলে মাইনাস হ'ব -80 এতিয়া চোৱা ইয়াত -3x আৰু -8x -4x ইকুৱেল 80 ৰ পৰা যদি আমাৰ 24 গুছি যায় কিমান থাকে থাকে আমাৰ 56 মাইনাস তো ডাঙৰ আছে কেন মাইনাস আহিব এতিয়া চোৱা x ৰ লগত -4 টো কি হৈ আছে আমাৰ পুৰণ হেতু সাইডত গলে কি হ'ব আমাৰ হৰণ মাইনাস মাইনাস কেনসেল 4 5ত কেবাৰ এবাৰ বাকি থাকে আমাৰ 1 6 ৰ আগত 1 ৰলে কিমান 16 16 ত কেবাৰ যায় 4 বাৰ মানে আমি x কিমান পালো 14 ডিগ্ৰী নিৰ্ণয় x 14 ডিগ্ৰী তোমালোকে মোৰ ভিডিওটো চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দেই